Hello guys, মই আজি আমৰ টক বনাব ওলাইছো। এয়া আমখিনি মই এনেকে পাতলকে বাকলি গুছাই এনেকে অকমান নিমখ হালধি অকমান জলকীয়াৰ গুড়ি দি ভাজি লৈছো। এতিয়া মই গুড়খিনি ইয়াতে গুড় কাটি থৈ দিছো, অকমান বেছি নহয়, দুটা আম যেহেতু সৰু সৰু আম কাৰণে এইখিনি গুড় দিছো। গুড়খিনি দি দিছো। গুড়খিনি দি পিনে অকমান লৰাই ঢাকি পিনে আমটো বেছি গুড়টো পকাই থাকিলে ভাল নালাগিব, সেইকাৰণে মই এনেকৈ বনাওঁ। আপোনালোকে কেনেকৈ বনাই জনাবচোন কমেণ্টত। গুড়খিনি এনেকৈ কাটি লৈছোঁ মিহিকৈ, আৰু আমৰ এনেকৈ টুকুৰাকেইটা ইমান ডাঙৰ কৰিছোঁ। বেছি গেলিবলৈ খাব ভাল নালাগে। বেছি গলিলে চুবাই খাব ভাল নালাগে আৰু মুখত নালাগে আৰু। গুড়খিনি এনেকৈ গলি গ'ল, মিহিকৈ দিলে গুড়খিনি সোনকালে গলি যায়। মই তাৰপিছত অকণমান পানী দিম। অলৰেডি সিজিয়ে গৈছে, সেইকাৰণে মই অকণমান পানী দিম এতিয়া। এয়া চাওক, গুড়ৰ নিজৰ গুড়টো গলিলে যিখিনি পানী ওলায় সেইখিনি পানী ওলাইছে। তাৰপিছত মই আৰু অকণমান পানী দিম, বেছি নিদিওঁ। বেছি পানী হ'লে ভাল নালাগিব। এইখিনি পানী দিছোঁ, আপোনালোকে চাওক। গেছটো বঢ়াই দিছোঁ। এয়া চাওক, আমটো অলৰেডি সিজিছে, আপোনালোকে চাব পাৰে। এয়া দেখিছেনে? এইটো এয়া সিজি গৈছে, দেখিছে? চেপেটা হৈ গৈছে। অকণমান এনেকৈ থেঠেলিয়াই দিছোঁ, বেছি দিয়া নাই। গুড়খিনি ভিতৰত সোমাই যাব, সেইটো কাৰণে দিছোঁ। ঢাকন মাৰি থৈ দিম। তাৰ অলপমান পিছত মোৰ হৈয়ে যাব। মই ইয়াত চব দি দিছোঁ, নিমখ হালধি জলকীয়াৰ গুড়ি। গেছটো অকণমান ল' ফ্লেমত দি দিওঁ। মই গোটেইখিনি দি দিছোঁ ইয়াতে, নিমখ হালধি জিৰাৰ গুড়ি গোটেইখিনি দিছোঁ। আপোনালোকে যদি নতুনকৈ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, মই ঢাকন মাৰি থৈছিলোঁ যে, এতিয়া চাওক মোৰ টকখন হৈ গৈছে। এয়া চাওক, পানীখিনি শুকাই গৈছে। ঢাকনখন গুচাই দিলোঁ। 5 মিনিট সময় মই অকণমান পানীটো শুকিব দিছিলোঁ। হৈ গ'ল। বেছি শুকাই নিদিওঁ, নহ'লে ভাল নালাগিব খাব। বাচন এটাত বাতি এটাত ল'ম, আপোনালোকে চাব। এনেকৈ এটুকুৰ এটুকুৰ হৈছে। 2 এপিচ মানে গলাই দিছোঁ। দুটা আম, বেছি ডাঙৰ আম নহয়, সৰু সৰু আম। এয়া চাওক, চাওক দেখিবলৈ কি ধুনীয়া হৈছে। এয়া চাওক, খাবলৈও ধুনীয়া হৈছে। যোনে যোনে ভিডিঅ'টো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টত জনাব নাপাহৰিব খাই আপোনালোকে ভাল পায় নে নাপায় আমৰ টক। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।